নমস্কাৰ। আজি আমি আলোচনা কৰিম LP আৰু UPৰ যি শিক্ষক পদৰ নিযুক্তি হ'বলৈ গৈ আছে তাত কি কাৰকে প্ৰভাৱ বিস্তাৰ কৰিব, অৰ্থাৎ কি কাৰণত কাট অফ কমি যোৱাৰ সম্ভাৱনা আছে আৰু কি কাৰণত কিছু পৰিমাণে কাট অফ বঢ়াৰ সম্ভাৱনা আছে। আমি এই সকলোখিনি কথা আলোচনা কৰিম। প্ৰথমে আমি 5550টা পদৰ ক্ষেত্ৰত যিটো পটভূমি সেইটো আপোনালোকক ক'বলৈ ওলাইছোঁ। আপোনালোকে নিশ্চয় জানে যে 2023 চনৰ ডিচেম্বৰ মাহৰ 26 তাৰিখত যি LP আৰু UPৰ 5550টা পদৰ বিজ্ঞাপন প্ৰকাশ পাইছিল, ঠিক তাৰ কিছু এবছৰৰ আগতে 5000ৰো অধিক LP UPৰ শিক্ষকৰ নিযুক্তি হৈ গৈছিল আৰু তাৰ পিছত মাত্ৰ খুব কম প্ৰাৰ্থীহে মেধাসম্পন্ন থাকি গৈছিল, যিসকল তেওঁলোকে কিছু নম্বৰৰ কাৰণে তেওঁলোকে পোৱা নাছিল আৰু তাৰপিছত চিটেট মাত্ৰ দুবাৰ হৈছিল আৰু তাৰপিছতেই 5550টা পদৰ বিজ্ঞাপন আহিল আৰু 5550টা পদৰ বিজ্ঞাপন ওলোৱাৰ পিছতেই NISৰ প্ৰাৰ্থীসকলৰ ক্ষেত্ৰত সুপ্ৰিম কোৰ্টৰ পৰা যিটো জাজমেণ্ট আহিল তাৰ কাৰণে তেওঁলোকৰ ক্ষেত্ৰত এটা নিগেটিভ ইম্পেক্ট আহিছিল। কিন্তু শেহতীয়াকৈ আপোনালোকে জানে যে সুপ্ৰিম কোৰ্টৰ পৰা তেওঁলোকৰ সপক্ষত এটা জাজমেণ্ট আহিল আৰু তেওঁলোকৰ ক্ষেত্ৰত তেওঁলোক যে ইন ছাৰ্ভিচ আছে সেই ক্ষেত্ৰত কিছু তেওঁলোকে ডকুমেণ্ট ছাবমিট কৰিব লাগিব ভেৰিফিকেশ্যনৰ সময়ত। গতিকে এতিয়া প্ৰথম কাৰক হিচাপে আমি যদি চাওঁ যে 5550টা পদৰ ক্ষেত্ৰত কি কাৰণে কাট অফ কমিব পাৰে, প্ৰথম কাৰণটোৱেই হ'ল যে LPৰ ক্ষেত্ৰত এইবাৰ BEd প্ৰাৰ্থীসকলক এপ্লাইৰ সুযোগ দিয়া নাই। গতিকে LPত BEd প্ৰাৰ্থীসকল যিসকলৰ টেট উত্তীৰ্ণ তেওঁলোক বাদ পৰিব। সি এটা প্ৰথম কাৰক হ'ব পাৰে। দ্বিতীয়তে, যিহেতু আগত কেইবাটাও নিযুক্তি হৈ গৈছে, তাত ভাল নম্বৰ থকা প্ৰাৰ্থীসকল ইতিমধ্যে তেওঁলোকে নিৰ্বাচিত হৈছে। সেইটো হ'ল দ্বিতীয় কাৰণ, কিছু পৰিমাণে হ'লেও কাট অফ কমি যোৱাৰ। আৰু তৃতীয় কাৰণটো হ'ল যে স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভৰ দ্বাৰা 25000তকৈ অধিক LP UP শিক্ষকক তেওঁলোকক নিয়মীয়াকৰণ কৰা হ'ল, যাৰ ফলত তেওঁলোকৰ চাকৰি নিয়মীয়া হৈ গ'ল আৰু এতিয়া তেওঁলোকে আগতে বাৰে বাৰে আবেদন কৰি থাকে। গতিকে এইবাৰ তেওঁলোকে নিজৰ স্কুলতে যিহেতু তেওঁলোকৰ ৰেগুলাৰাইজেশ্যন হৈছে, তেওঁলোকৰ অন্যান্য কিছুমান সুবিধাও অতিৰিক্তভাৱে তেওঁলোকক দিছে, মিউচুৱেল ট্ৰেন্সফাৰ বা ছিংগুল ট্ৰেন্সফাৰৰ ক্ষেত্ৰতো। গতিকে তেওঁলোকে পুনৰ 5550টাত অহাৰ কোনো কথাই নাহে বা LPত যিসকলৰ ৰেগুলাৰ হৈ গ'ল সেই ৰেগুলাৰসকলে তেওঁলোকে LPত আবেদন কৰিলেও তেওঁলোকে নাহিব, যিহেতু এইটো এডভাৰটাইজমেণ্টত উল্লেখ আছে। ঠিক একেদৰে MEত যিসকলৰ ৰেগুলাৰ হৈ গ'ল তেওঁলোকে আকৌ আহি MEত আহিলেও তেওঁলোকক তাত চিলেকশ্যন নাপাব, যিহেতু একে কেটেগৰী পোষ্টত তেওঁলোকে আবেদন কৰিব নোৱাৰে। এইটো এডভাৰটাইজমেণ্টত উল্লেখ কৰা আছে। একে পাৰ্মানেণ্ট টিচাৰ হ'লে আকৌ তেওঁ এপ্লাই কৰিব নোৱাৰে বা কৰিলেও তেওঁ নিৰ্বাচন নকৰে। সেইও এটা প্ৰধান কাৰণ। গতিকে স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভৰ দ্বাৰা কণ্টেক্সুৱেল শিক্ষকসকলৰ নিয়মীয়াকৰণো এটা ফেক্টৰ হ'ব পাৰে, যাৰ কাৰণে বহুখিনি কাট অফ কমিব বুলি আমি আশা কৰিব পাৰোঁ। চতুৰ্থতে, GT-PGTৰ যি টেট কাম ৰিক্ৰুইটমেণ্ট হৈ গ'ল, সেই GT-PGTৰ টেট কাম ৰিক্ৰুইটমেণ্টৰ ফলতো বহু BEd উত্তীৰ্ণ প্ৰাৰ্থী তেওঁলোকে PGTত নিৰ্বাচিত হ'ল আৰু অহা 23 তাৰিখে GTৰ গ্ৰেজুৱেট টিচাৰৰ ৰিজাল্ট দিব, তাতো বহু শিক্ষক যাব। গতিকে সিও এটা কাৰক হ'ব পাৰে, যাৰ ফলত আপাৰ প্ৰাইমেৰীত বহুখিনি প্ৰাৰ্থী যিসকলে GT বা PGTত পাব, যি BEd থকা, তেওঁলোকে আৰু ইয়ালৈ অহাৰ কোনো কাৰণ নাথাকে। গতিকে আপাৰ প্ৰাইমেৰীত কমি যোৱাৰ লগে লগে লোৱাৰ প্ৰাইমেৰীটো অট'মেটিকেলি কিছু কাট অফ কমি যাব। ইয়াৰ পিছতে যদি আমি চাওঁ BTCৰ ক্ষেত্ৰত, আজি কিছুদিনৰ আগতে BTCৰ প্ৰায় 1200 LP UPৰ শিক্ষক নিযুক্তি দিলে। গতিকে সেই 1200 BTCৰ কেণ্ডিডেট তেওঁলোকে নিৰ্বাচিত হৈ চাকৰিত জইন কৰিলে। তেওঁলোক 5500লৈ বা অহাৰ কোনো বা ইয়ালৈ অহাৰ কথাই নাথাকে, তেওঁলোকে চাকৰিয়ে কৰি আছে নিজৰ নিজৰ ডিষ্ট্ৰিক্টত। গতিকে সেই ফালৰ পৰাও কিছু সকাহ পাব। আৰু ইয়াৰ উপৰি শেহতীয়াকৈ আজি কেইদিনমানৰ আগতে BTCৰ PGT আৰু GTৰো ৰিজাল্ট দিলে আৰু লগালগ তেওঁলোকে অংশগ্ৰহণ কৰিলে চাকৰিত। গতিকে সেই ফালৰ পৰাও কিছু প্ৰভাৱ পৰিব। গতিকে 7-14 মিলাই আমি এটা কথা ক'ব পাৰোঁ যে এইবাৰ 5550টা পদৰ ক্ষেত্ৰত প্ৰাৰ্থীসকলৰ কাৰণে এটা সুবৰ্ণ সুযোগ আহিছে, যে কম নম্বৰ পায়ো তেওঁলোক পোৱাৰ সুযোগ এটা আহিছে। আৰু NISDLEDৰ ক্ষেত্ৰতো তেওঁলোক যে 10/8/2017 বা তাৰ আগতে ইন ছাৰ্ভিচ আছিলে, তাৰ ক্ষেত্ৰতো তেওঁলোকক কিন্তু বহুকেইটা ডকুমেণ্ট তেওঁলোকক ছাবমিট কৰিবৰ কাৰণে কোৱা হৈছে ভেৰিফিকেশ্যনত, যাতে তেওঁলোক প্ৰকৃত জেনুইন প্ৰাৰ্থীজনে তেওঁ নিজৰ ডকুমেণ্ট ছাবমিট কৰিহে চাকৰিত সুযোগ পায়। গতিকে
NISৰ ক্ষেত্ৰতো ভেৰিফিকেশ্যনটোত বহুখিনি ডকুমেণ্ট বিচাৰিছে আৰু সেইমতে যিসকলে তেওঁলোকে প্ৰডিউচ কৰিব আৰু তেওঁলোকক মেধা তালিকাত আহিব তেওঁলোকে নিশ্চয় চাকৰিটো পাব। গতিকে NISৰ যি দুশ্চিন্তা আছিল সেই দুশ্চিন্তা দূৰ হ'ল বুলি আমি ক'ব পাৰোঁ। ইয়াৰ পিছতে আমি চাব পাৰোঁ যে এতিয়া যোৱাকালিও আকৌ পুনৰ LP আৰু UPৰ কাৰণে BTCত পুনৰ বিজ্ঞাপন প্ৰকাশ পালে। গতিকে আমি ক'ব পাৰোঁ যে কিছু পইণ্টৰ কাৰণে কোনো প্ৰাৰ্থী যদি থাকিও যায় পৰৱৰ্তী সময়ত কিন্তু তেওঁলোকৰ কাৰণে ইটোৰ পিছত সিটো সুযোগ আহি আছে। আপোনালোকে নিশ্চয় মন কৰিছে যে 5550টা পদৰ পিছতেই যোৱা জানুৱাৰী মাহত আকৌ 4500 পদৰ বিজ্ঞাপন হ'ল, তাতো আবেদন হৈ গ'ল। গতিকে যিসকলে কিছু পইণ্টৰ কাৰণে 5550টাত নাপাব তেওঁলোকে 4500ত পাব বা BTCত তেওঁলোকে পাব। গতিকে কেইবাটাও ইটোৰ পিছত সিটো সুযোগ আহিছে LP UPৰ প্ৰাৰ্থীসকলৰ কাৰণে। আৰু ADREতো বহুখিনি প্ৰাৰ্থী তেওঁলোক DLED BED উত্তীৰ্ণ প্ৰাৰ্থী গ্ৰেড 3 গ্ৰেড 4 তেওঁলোক যাব। গতিকে তেনেদৰেও বহুখিনি প্ৰাৰ্থী কমি যাব। গতিকে পৰৱৰ্তী সময়ত দেখা যাব যে কিমান তললৈ কাট অফটো নামিছে, বিশেষতঃ 5550টা পদৰ ক্ষেত্ৰত। গতিকে এই কাৰকসমূহৰ বাহিৰেও আপোনালোকে আৰু কিবা কাৰণ হ'ব পাৰে বুলি ভাবে নেকি যাৰ কাৰণে কাট অফ কিছু কমিব বুলি? আৰু কাট অফ বাঢ়ি যোৱাৰ ক্ষেত্ৰত এটা কথা বহুতেই ক'ব বিচাৰে যে এইবাৰ এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিত বহু কেণ্ডিডেট দেখা গৈছিল। স্পৰ্টছৰ ক্ষেত্ৰত বা NCCৰ ক্ষেত্ৰত বা কালচাৰেলৰ ক্ষেত্ৰত বহু প্ৰাৰ্থী ভেৰিফিকেশ্যনলৈ গৈছিল। কিন্তু এটা কথা, ভেৰিফিকেশ্যনত নাম আহিলেই তেওঁলোকে চাকৰি পাব এইটো কোনো কথা নহয়। কিন্তু তাত ভেৰিফিকেশ্যনত ছাকচেছ হ'লেহে তেওঁলোকৰ মাৰ্কছটো তেওঁলোকে পাব। গতিকে আজিৰ বিশ্লেষণটোত আপোনালোকে এইখিনি কথা আগবঢ়ালোঁ। আপোনালোকে ইয়াত আৰু কিবা যোগ বিয়োগ হ'ব নেকি বুলি ভাবে যদি আপোনালোকে কমেণ্ট ছেকশ্যনত নিশ্চয় মন্তব্যটো দিব। ধন্যবাদ।